এজনী মহিলা মাৰা গেলি কেইখন কাপোৰ লাগে আপোনালোকে কওক নাই হোৱা নাই আপোনালোকে বেছি জোৰত কোৱা নাই কেইখন লাগে কওক 5খন এজন পুৰুষ মল্লি নহয় নহয় হাফ পেণ্টটো এই হাফ পেণ্টটোৱে গাছ কাটলি যি পিন্ধে বাটত যি চাঙত বহি থাকে মোবাইল টিপি আপাগিলাই এনা হলি বয়ান শুনব যেতিয়া নেকি হুজুৰক দেখা পাইছে আহাতে এনেকৈ টানি থাকে তলত দেখি বলে ক'ত টানা বেছিকৈ টানবি ওপৰ দিকে ওলাই যাব জোনাবক ভয় কৰে জোনাব কোন আই মস্তফা জোনাব কোন আপোনাৰ দৰে এজন মোৰ দৰে এজন মানুহ মুস্তাফা জনাব আপোনাৰ দৰে এজন মানুহ জনাবক ভয় নহয় আল্লাহক ভয় কৰক ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন আল্লাহ কোরআনত কৈছে বান্দা মোক ভয় কৰ আল্লাহক ভয় কৰিব দিছে দুনিয়াৰ মানুহ নহয় अल्लाह जो अल्लाह से डरता है वो दुनिया से हो उससे दुनिया वाले डरते हैं और जुनी अल्लाह भय नकरे दुनियार मखलुকক भय करे সেই দুনিয়ার মখলুকে তাক আরো ভয় দেখায় এখানে যদি ভয় করে কি বেশিকে তাক ভয় দেখায় যদি ভয় নকরে তাক কোনো ভয় দেখাব নৰে হাত্তাকে সন্মুখৰ মানুহ তাক ভয় কৰে এখানে আল্লাহক ভয় কৰিব চেষ্টা কৰক আল্লাহৰ নবীৰ কথা যি পুৰুষে নেকি আঁঠুৰ ওপৰত আৰু সৰু গাঁঠিৰ তলত মনত ৰাখিব যি পুৰুষে নেকি আঁঠুৰ ওপৰত সৰু গাঁঠিৰ তলত হাফ পেন্ট পিনবো বা সৰু গাঁঠিৰ তলত লং পেন্ট পিনবো লুঙ্গি পিনবো পায়জামা পিনবো টাকসু পিনবো সেই মানুহৰ ওপৰত 24 ঘণ্টা খোদাৰ গজব পৰি থাকে কক নাউজুবিল্লাহ বুজি পাইছে কথাটা যি মানুহ নেকি আঁঠুৰ ওপৰত আৰু সৰু গাঁঠিৰ তলত পুৰুষে কাপোৰ পিনবি সেই পুৰুষৰ ওপৰত 24 ঘণ্টা হাত্তাকে টুপনি মারার পিছত কোনো গুনাহ নকরে কিন্তু টুপনি মারাতে তার উপর আল্লাহর লানাত পড়ি থাকে কারণ হি ফরজ তরক করিছে আল্লাহর নবীর সুন্নতক ইনকার করিছে আল্লাহর হুকুমক ইনকার করিছে আঁঠুর উপর কোনো লড়ার কারণে হাফ প্যান্ট পিন্ধা লুঙ্গি উল্টে পিন্ধা গামোচা পিন্ধা মতা মানুহ মুসলমান পুৰুষৰ কারণে ইজাজত নাই মহিলার কারণে সৰু গাঁঠিৰ তলত নিজের বাবা মাই যদি থাকে সিহঁতৰ আগকে হাত ধলে এখন কেৱল ওলাই ফেলে বাহিৰত যেতিয়া যায় সৰ্ব শৰীৰ ঢকি কেনে যাব লাগে ঢিলা ঢালা কাপোৰ পিন্ধি কেনে আপুনি মা ভৰি সকলে সবে জানে এজনী মহিলা মাৰা গেলে 5খন কাপোৰ দিব লাগে বুলি এজনী মহিলাই সকলোৱে জানে কিন্তু দুনিয়াত থাকোতে 2খন এখন কাপোৰ পিন্ধি ফেটাফেটিকে ৰাস্তাত ঘূৰি থাকে বন্ধন মিটিঙত গোটৰ মিটিঙত আত্মহত্যা মিটিং কি আত্মা আল্লাহ মই জানো একচুয়ালি মই বস্তুটো চাইছো আপোনালোকে জানা নে নাজানে এই আত্মসহায়ক গোটত যাওঁতে যিবিলাক কাপোৰ পিন্ধি যাব মই মোৰ মা ভৰি সকলক গুজাৰিশ কৰিছো আজিৰ পৰা আপোনালোকে এই মিটিং হিটিঙত যাবা বাদ দিয়ক আপুনি বান্দি নহয় আপুনি ৰাণী হয় আপুনি নিজে আহা নাই আপোনাৰ স্বামী আপোনাক আনিব গৈছে আপুনি ক'ব লাগিব বলে ঘৰৰ যিমান কাম আছে ৰন্ধা বঢ়া ধোৱা পোখলা কাম মই কৰিম মোক আনি দিব লাগিব তুমি মই বান্দি হ'ব নোৱাৰো আপুনি ৰাণী হৈ কেনে ঘৰত থাকক যিসকল মহিলাই নেকি এই 10,000 আৰু 5,000 লালাচত খনচৰ মিটিং গোটৰ মিটিঙত ঘূৰি থাকে মই কওঁ সেইসকল মহিলা ৰাণী নহয় বান্দি চাকৰনি আৰু যিসকল মহিলাই কয় মই মিটিঙত যাব নোৱাৰো বন্ধন গোটত যাব নোৱাৰো গোটৰ মিটিঙত আত্মসহায়ক গোটত যাব নোৱাৰো মই কি হয় মই মহিলা মানুহ আল্লাহ কোরআন শরীফের ভিতৰত সূরা নূরত 30-31 নম্বর আয়াত সূরা নূর 30-31 নম্বর আয়াতত আল্লাহ কোরআন শরীফের ভিতৰত 22 নম্বর পারা 1 নম্বর পৃষ্ঠা 6 নম্বর লাইন আল্লাহ কোরআনত কৈছে মোৰ বান্দি সকল তোমালোকে ঘৰৰ ভিতৰত থাকা আৰু যেতিয়াই তোমালোকে ঘৰৰ পৰা বাহিৰত যাবা ঢিলা ঢালা কাপোৰ পিন্ধি কেনে দীঘল কাপোৰ পিন্ধি কেনে নিজৰ দেহাটো ঢাকি কেনে তোমালোকে বাহিৰত যোৱা বাহিৰৰ পৰা আহা কিন্তু আমাৰ মহিলা আমাৰ ছোৱালীয়ে খাতা কাপোৰ পিন্ধি টাইট কাপোৰ পিন্ধি যিসকল মহিলাই ঘূৰে সেইসকল মহিলা আল্লাহৰ নবীৰ হাদিস সেইসকল মহিলা যিসকল মহিলাই নেকি বেলেগ পুৰুষক নিজৰ ফালে আকৃষ্ট মাইল কৰাৰ কাৰণে নিজক বেলেগ পুৰুষক দখাই কেনে বিয়া শাদীত যাব বেপৰ্দা হৈ ঘূৰিব স্কুল কলেজত যাব চুলি ওলাই কেনে মাথাত কাপোৰ নলয় হিজাব নলয় কেনে টাইট কাপোৰ পিন্ধি কেনে খাতা কাপোৰ পিন্ধি কেনে বেলেগ পুৰুষক দখাই কেনে লিপষ্টিক লৈ কেনে যাব সেই মহিলা জান্নাতত যোৱাটো দূৰৰ কথা জান্নাতত যোৱাটো দূৰৰ কথা জান্নাতৰ খুশবু নাপাব জাহান্নামৰ জুইত জ্বলিব লাগিব আৰু কিয়তৰ কাৰণে 99টা আজদাহা সাপ আল্লাহ মুসল্লাত কবৰৰ ভিতৰত ৰাখি থৈ দিছে মোৰ মা ভনী সকল বহুত টাইট কৰি কথা ক'লো এই কাৰণে কৈছো যে তহঁতে মানবে চেষ্টা কৰ চাব ওচৰত বহুত মা ভনী আছে আলহামদুলিল্লাহ আজি দাওয়াতে তবলিগত যায় কেনে আজি পৰ্দা নকৰা মহিলা পৰ্দা কৰা হৈ গৈছে মোৰ মা ভনী সকলক কৈছো কমসে কম মাথাত হিজাব খান লোৱা কৰ চুলি ওলাই নুঘুৰবি ঢিলা ঢালা কাপোৰ পিন্ধি দীঘল কাপোৰ পিন্ধি থাক আল্লাহ নবীৰ তৰিকত চল এই দুনিয়াৰ বুকত আছো এদিন চকু মুজি দিম মোৰ স্বামী মোৰ পৰাই দূৰত এই যেতিয়ালৈকে আপুনি নিজৰ স্বামীক খানা বনাই দিব কাপোৰ ধুই দিব চলি পিলকেইটাক ডাঙৰ দীঘল কৰিব তেতিয়ালৈকে আপোনাক ভাল পাব আপুনি এসপ্তাহ বিছনাত পৰক না আপোনাৰ স্বামী কি ক'ব জানা এ হেৰি কৰ তুমি মাইৰেতে জাগে যা একবাৰ মাইৰেতে বেমাৰটো ভাল হ'লে আহিবি তাৰ মানে কি
তুমি ভালে থাকা অৱস্থাত কাম কৰি দিলেহে তুমি বিবি। যেতিয়া তুমি বেমাৰত পৰিবি তেতিয়া তুমি বিবি নহয়। তো স্বাৰ্থপৰ দুনিয়া, বিবিসকলেও স্বাৰ্থপৰ, স্বামীসকলেও স্বাৰ্থপৰ। এই দুনিয়াত কোনো কাৰণ হয়, চব একমাত্ৰ আমাৰ আল্লাহি হয়। এই দুনিয়াৰ পৰা আপুনি গুচি যাম। আজি ঠাণ্ডা লাগিছে, জেকেট পিন্ধিছোঁ, কাপোৰ লৈছোঁ, হিজাব লৈছোঁ, স্কাৰ্ফ লৈছোঁ, কিন্তু গৰম লাগিলে ফেন চলাই ল'ম, আন্ধাৰ হৈ গ'লে লাইট জ্বলাই ল'ম, মহে কামুৰিলে আঁঠুৱা মহৰি টানি ল'ম। কিন্তু মনত ৰাখিব মোৰ মা ভনীসকল, যদি মৰি যাওঁ কবৰত কিন্তু কোনো লাইটৰ ব্যৱস্থা নাই, কাপোৰৰ ব্যৱস্থা নাই, ফেনৰ ব্যৱস্থা নাই, এচিৰ ব্যৱস্থা নাই। মোৰ মা ভনীসকলক মই গুজাৰিছ কৰিছোঁ, আমি সকলোৱে এই দুনিয়াত থাকি আল্লাহৰ হুকুম মানি নবীৰ তৰিকাত চলি ল'ৰা ছোৱালীক দিনৰ তালিম, দুনিয়াবী তালিম, দুনিয়া তালিম দি কেনে এই দুনিয়াৰ পৰা জান্নাতৰ আলহী, জান্নাতৰ মেহমান হৈ এই দুনিয়াৰ পৰা যারা যাব পাৰোঁ। মোক মাত্ৰ 8টাক লাগি টাইমটো দিছিল, মই অলপমান সময় বেছিকৈ ল'লোঁ, আপোনালোকে মোক মাফ কৰিব। মোক কিন্তু টাইম বহুত লাগে, 3 ঘণ্টাৰ তলত মই কথা নাপাতোঁ, কিন্তু টাইম কম কাৰণে আপোনালোকে হাত দেৰি হৈছে। আচলতে কমিটিৰ ভুল নাই, আপোনালোকে দেৰিকৈ আছে কাৰণে জলসা দেৰিকৈ শুরু হৈছে। যেতিয়া আপোনালোকে মগৰিবুৰ নামাজৰ লগতে আহিলে তেতিয়ানে মই বহি গ'লোঁ, গোটেইখিনি কথা শুনিব লাগে। এতিয়া মই বিবিৰ হক ক'ব নাপালোঁ, স্বামী কি কাম কৰিব লাগে, স্বামীক বিবি কেনেকৈ ৰাজি কৰিব লাগে, একো মই ক'বাই নল্লোঁ। মাই বাবাৰ হক, শহুৰ শাহুৰৰ হক মই একো ক'বাই নল্লোঁ। দিনী তালিমৰ ওপৰত কথা পাতিবই নল্লোঁ। তাৰপিছত মই যিখিনি পাতিছোঁ এইখিনিৰ ওপৰত আমাৰ সকলোৱে ধ্যান দিম, মন দিম, দিনৰ কাম কৰিম, দিনৰ কাম কৰি কেনে মৰি যাম। 10 মিনিট বাঢ়াই দিছি, তাৰমানে কি এহেঁতে কৈছে শহুৰ শাহুৰৰ কথা কওঁ, শহুৰ শাহুৰৰ কথা কোৱা দিছি। কারণ 10 মিনিটের ইতি অর্থ বুঝি পারছি। তার মানে কে আজিকালি